ফিল্মৰ নতুন এটা ভিডিঅ' আপোনাক আকৌ এবাৰ স্বাগতম কৰোঁ। আপোনালোক সকলো ভালে আছে? কালি মই কৈছিলোঁ যে ৰাতিপুৱা আপোনালোকক দিবলৈ চেষ্টা কৰিম ট্ৰেড কৰি ভিডিঅ' লগালোঁ, কাৰণ আপোনালোকে যোনটো ফ্ৰিকুৱেঞ্চি হয় সেইটো আগতে গম পাই যাব। আৰু এজন মানুহে কমেণ্টটো কৰিছিলে টমাছ যদি 10:30 আগত লাইভ আহিব নোৱাৰো, যিহেতু ৰেগুলেশ্যন ইত্যাদিত থকা হয়। আপোনালোকে ক'লেই নহ'ব, এনেকৈ ওচৰতলেই নহ'ব, মই এনেকৈ লাইভ আহিম আৰু কিবা কিবি মই আহি ডাইৰেক্ট ক'ম। বিকজ ৰেগুলেশ্যনত থকা মানুহ আমি সম্পূৰ্ণ ৰুলছ গাইডলাইনছ ইত্যাদি ফ'ল' কৰি চলিবলগীয়া হয়। আমি বিনা ৰেগুলেশ্যনত একো কৰিব নোৱাৰোঁ, কাৰণ অলৰেডি উইদাউট ৰেগুলেশ্যন গাইডলাইনছত নাথাকি মানুহৰ কি অৱস্থা হৈছে অসমত সকলোৱে গম পায়। তাৰ বিষয়ে বিশেষ কথা নাপাতো আজিৰ ভিডিঅ'ত, বেলেগ এটা ভিডিঅ'ত কথা পাতিম। এতিয়া আমি আগবাঢ়ো। আজি কি ধৰণে আমি ট্ৰেড কৰিব লাগে, এইটো হৈছে আমাৰ কালিৰ ফ্ৰিকুৱেঞ্চি। মোৰ ভিডিঅ'টো কালি চাই লওক গৈ এবাৰ। কালি যোনটো মই ফ্ৰিকুৱেঞ্চি ক্ৰিয়েট কৰি থৈ গৈছিলোঁ, ডাবল ফ্ৰিকুৱেঞ্চি 0.11%ৰ ডাবল নাই 0.22, একজেক্টলি ইয়াত 0.21 মই দিলোঁ, একজেক্টলি 0.22ত প্ৰায় ৰিভাৰ্চেললৈ গুচি গৈছে নিফটিত। ক্লিয়াৰ? আৰু এইটোক আমি এজ এ ফ্ৰিকুৱেঞ্চি কনচিডাৰ কৰি আজি গোটেই দিনটোৰ কাৰণে আমি কাম কৰিব পাৰোঁ, নিজৰ লেভেলছ ক্ৰিয়েট কৰি ল'ব পাৰোঁ। ইয়াত মই এইটো কোৱা নাই যে মাৰ্কেট ওপৰ যাব তল যাব। আই এম নট এক্সপ্লেইনিং এনিথিং এজ ছাচ, ঠিক আছে? বি ক্লিয়াৰ। আমি মাৰ্কেট যদি ওপৰত যায় আমি ওপৰ চাইডে ট্ৰেড প্লেন আপ কৰিম, যদি তল যায় তল চাইডৰ কাৰণে আমি ট্ৰেড প্লেন আপ কৰিম, ঠিক আছে? যদি ওপৰ যায় আমি আপচাইডৰ কাৰণে একৰ্ডিং টু প্ৰাইজ একশ্যন আমি ট্ৰেড প্লেন আপ কৰিম। আপচাইডৰ কাৰণে আমাৰ এইটো লেভেলছ হ'ব, ঠিক আছে? ওপৰলৈকে লেভেলছ আৰু তেনেকৈ ডাউন চাইডৰ কাৰণে লেভেলছ আপোনালোকে তৈয়াৰ কৰি ল'ব। আৰু বেংক নিফটিৰ কাৰণে এইটো লেভেলছ হৈ গ'ল। বেংক নিফটিৰ ফ্ৰিকুৱেঞ্চি মোৰ ষ্টুডেণ্টসকলে ভালকৈ গম পাব যে ইয়াত ফ্ৰিকুৱেঞ্চি কোনটো ক্ৰিয়েট হৈছে। ইয়াত ফ্ৰিকুৱেঞ্চি ফাৰ্ষ্ট কেণ্ডেলৰ পৰা ইয়ালৈকে এটা ফ্ৰিকুৱেঞ্চি যোনটো ক্ৰিয়েট হৈছে, এই ফ্ৰিকুৱেঞ্চিটো কনচিডাৰ যেতিয়া কৰা হ'ল তেতিয়া ইয়াত বহুত ধুনীয়া ইম্পৰ্টেণ্ট পেটাৰ্ণ এটা ক্ৰিয়েট হৈছে। বেছড অন এই যোনটো পেটাৰ্ণ ক্ৰিয়েশ্যন হৈছে, গ্ৰেভষ্টন ডজি লাইক মৰ্নিং ষ্টাৰ লাইক ষ্ট্ৰাকচাৰ যি কয়, বুলিছ পেটাৰ্ণ এটা ক্ৰিয়েট হৈছে। ইয়াত আমি ট্ৰেড ল'লোঁ, আৰু আমি একেবাৰে ওপৰলৈকে আমি কেপচাৰ কৰিবলৈ চেষ্টা কৰিলোঁ, সৰু ষ্টপ লছ লৈ আপচাইডৰ কাৰণে। আৰু ইয়াত আমি এটাই ট্ৰেড ল'লোঁ, আমাক ধুনীয়া প্ৰফিট দিলে। একচুৱেলি মই এণ্ট্ৰি মাৰিছিলোঁ 290 মানত, বাট নেটৱৰ্ক ইছ্যুৰ কাৰণে অৰ্ডাৰটো প্লেচেই নহ'লগৈ, আকৌ এবাৰ 238তে লাগিলে। একো নাই, ইটছ অ'কে। আৰু 420ত এক্সিট কৰিছিলোঁ, এৰাউণ্ড 408ত ডিউ টু ভলটিলিটি এক্সিট হ'ল, আৰু 3141 প্ৰফিট ডান। চ' এইটো বস্তুটোক ধৰি আমি কি ধৰণে আজি বেংক নিফটিত ট্ৰেড কৰিব পাৰোঁ সেই কথাটো আপোনালোকক জনাই দিওঁ। বেংক নিফটিৰ কাৰণে আমাৰ কি লেভেলছ ইত্যাদি হ'ব, আৰু মন কৰিব এই লেভেলৰ অনুসৰি মাৰ্কেটে ৰেচপেক্ট কৰিবলৈ চেষ্টা কৰিব। এনেধৰণে আপোনালোকে আপচাইড ডাউন চাইড গোটেই লেভেলছখিনি তৈয়াৰ কৰি ল'ব। মাৰ্কেট যিমান গৈ থাকে একৰ্ডিংলি তৈয়াৰ কৰি ল'ব, ঠিক আছে? অ'কে। নিফটিৰ কাৰণে ঠিক তেনেধৰণে আপচাইড ডাউন চাইড সকলো লেভেলছ তৈয়াৰ কৰি ল'ব। কিন্তু এটা বস্তু বহুত বেছি গুৰুত্বপূৰ্ণ যে এতিয়াও 10:30 হোৱা নাই, 10:30লৈ এতিয়াও 4 মিনিট বাকী আছে। চ' আমাৰ এটা ৰুল আছে, 10:30-11টালৈকে যদি মাৰ্কেটে কালিৰ চাইডৱেজ জোনৰ ভিতৰত যদি আজিও ফচি যায়, তেতিয়া দিনটো চাইডৱেজ হোৱাৰ সম্ভাৱনা থাকে যেতিয়ালৈকে ইয়াৰ পৰা ওলাই নাযায়। চ' এইটো কালিয়ে চাইডৱেজ জোন হয়, আৰু কালিৰ চাইডৱেজৰ জেগাতে আকৌ আজি আহি ফচি গ'ল। চ' প্লিজ ট্ৰেড কেয়াৰফুলি ট্ৰেড কৰিবলৈ চেষ্টা কৰিব। কালিৰ যোনটো চাইডৱেজৰ জেগা আছিলে এইডোখৰ, সেই জেগাতে আকৌ আজি আহি ইয়াত ফচি গ'ল। ইয়াত যোনটো ৰাতিপুৱা মোমেণ্টাম লৈছিলে, এই মোমেণ্টামলৈ সি যাবগৈ লাগিছিল, বাট সি যাব নোৱাৰিলে, উপায় নাই। আকৌ সি ৰিভাৰ্চেল লৈ এইডোখৰত ফচি গ'ল। ক্লিয়াৰ? চ' এইটো প্ৰবেবলি আছিলে, আৰু সেইটো কাৰণে আমি ইয়াত মোমেণ্টাম ট্ৰেডত নকৰিলোঁ। আমি ইয়াত বেংক নিফটিত ইয়াত ল'লোঁ, কাৰণ বেংক নিফটি ধুনীয়া ষ্ট্ৰাকচাৰ বনাই ওপৰলৈ গৈছিলে। ন' ডাউট ইয়াত নিফটিও ষ্ট্ৰাকচাৰ বনাইছে, বাট মেইন কণ্ডিশ্যনটো এইটো আছিলে আৰু অলপ তলত আহি ইয়াত বনাব লাগিছিলে। আমাৰ ফ্ৰিকুৱেঞ্চি যোনটো ক্ৰিয়েট হৈছিলে অলপ তলত আহি বনোৱা হ'লে বেছি পাৰফেক্ট হ'লহেঁতেন। ক্লিয়াৰ? এইটো কালিৰ ফ্ৰিকুৱেঞ্চিৰ মতে মই আপোনালোকক এইটো দিছোঁ। যদি মোক কয় ছাৰ ফ্ৰিকুৱেঞ্চি 3 প্ৰকাৰ, আগতেও মই কৈছোঁ, এক হৈছে কালিৰ ফ্ৰিকুৱেঞ্চি,
এক হৈছে ৰাতিপুৱাৰ ফ্ৰিকুৱেঞ্চিক ধৰি বনোৱা, এক হৈছে গেপ ফ্ৰিকুৱেঞ্চিক ধৰি বনোৱা। যদি আজিৰ ফ্ৰিকুৱেঞ্চিৰ যদি কথা কোৱা হয় তেতিয়াহ'লে আমাৰ এইকেইটা হ'ব লেভেলছ। তাৰ একৰ্ডিং কিন্তু আমি ট্ৰেড ল'ব পাৰোঁ যদি আজিৰ ফ্ৰিকুৱেঞ্চিক যদি কনচিডাৰ কোনোবা এটাক ধৰিলেই হ'ব। অথনিও এক প্ৰকাৰৰ ফ্ৰিকুৱেঞ্চি দেখুৱালোঁ, সেইটোক ধৰিও আপুনি কৰিব পাৰিব, তাতো আপুনি শুদ্ধ হ'ব। আৰু এতিয়া যোনটো দেখুৱাইছোঁ সেইটোক ধৰিও যদি কৰে আপুনি তেতিয়াও শুদ্ধ হ'ব। ক্লিয়াৰ? চ' নেক্সট ফ্ৰিকুৱেঞ্চিটো ইয়াত ক্ৰিয়েট হ'ব, নেক্সট ফ্ৰিকুৱেঞ্চিটো ইয়াত ক্ৰিয়েট হ'ব। এইখিনি হৈ গ'ল আমাৰ লেভেলছ। এই লেভেলছৰ অনুসৰি আপোনালোকে ট্ৰেড ইত্যাদি কৰিব পাৰিব। বাকী কি কি কৰিব লাগে, কি কি কৰিব নালাগে, কি কি প্ৰয়োজনীয় অলৰেডি মই ক'লোঁ, ঠিক আছে। বাট বি কেয়াৰফুল, আই এম নট গিভিং এনি ছাজেশ্যন। মই অকল পাৰ্চনেল পইণ্ট অফ ভিউ কৈছোঁ। আৰু মাৰ্কেট ক'ত যাব, কি হ'ব, ন' স্পেকুলেটিভ বস্তু মই ইয়াত কোৱা নাই। ক্লিয়াৰ? অ'কে, বেছড অন দিছ লেভেলছ এণ্ড প্ৰাইজ একশ্যন আপোনালোকে ট্ৰেড কৰিব। বেছি দীঘলীয়া নকৰোঁ, সৰু লজিকৰ সৈতে আজি ধুনীয়াকৈ আমাক ইয়াত প্ৰফিট দিলে, আমি কৰিলোঁ। ইয়াত আজি যোনটো ফল দেখুৱাইছে, ইয়াত বহুত কেইবাটাও লজিক আছে। লজিকছ অফ ভেৰিয়াছ প্ৰাইজ একশ্যন এণ্ড ষ্ট্ৰেটেজিছ আহিবলগীয়া ভিডিঅ'ত মই নিশ্চয় শ্বেয়াৰ কৰিম। অকল ফ্ৰিকুৱেঞ্চি মতেই নহয়, বাকীখিনি মতেও মই শ্বেয়াৰ কৰিম, তেতিয়া আপোনালোকে আৰু ভালকৈ বুজিব। বাট ফৰ ডেট I have to leave and sign out from today's video. Till then আপোনালোকে ছাপোৰ্ট কৰক, ভালকৈ কমেণ্ট কৰক কেনেকুৱা কি বস্তু বুজি পাইছে, প্ৰফিট বনিছে নাই বনা, আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কি ধৰণে সহায় লাগে, কি ধৰণৰ ভিডিঅ'জ লাগে কমেণ্ট কৰক। বাকী ভিডিঅ'ত দীঘলীয়া নকৰোঁ, লগ পাম এটা নতুন ভিডিঅ'ত। Till then, keep trading.